বিভিন্ন মাধ্যমত এক্সিট পোল প্ৰকাশ হয়, যোৱাকালি অসমকে ধৰি সমগ্ৰ ভাৰতৰ নিউজ চেনেলবিলাকৰ জৰিয়তে এক্সিট পোলৰ প্ৰগ্ৰেম আমি চাইছোঁ। আৰু এক্সিট প্ৰগ্ৰেম দেখা গৈছে যে শতকৰা 10% চেনেলে কৈ আছে NDA চৰকাৰ এইবাৰ চৰকাৰ গঠন কৰিব। আমাৰ শ্লোগান আছিলে আমি চাৰ্চো পাৰ। চাৰ্চৰ পাৰটো আমাৰ আছিলে এইটো ৰাজনৈতিক এটা ষ্ট্ৰেটেজি। আমি এতিয়া লক্ষ্য কৰিছোঁ যে চেনেলসকলে এক্সিট পোলে কৈ আছে যে 370 আৰু 370ৰ পৰা 380ৰ ভিতৰত আমাৰ NDA চৰকাৰ গঠন কৰিবৰ কাৰণে আমাৰ প্ৰাৰ্থী জয়যুক্ত হ'ব। গতিকে এই আগন্তুক দিনত ভাৰতবৰ্ষৰ যিখন চৰকাৰ গঠন হ'ব সেইখন NDA চৰকাৰ গঠন হ'ব। আৰু NDA চৰকাৰ গঠন হৈ অহা 5টা বছৰত NDA চৰকাৰে ভাৰতৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষখনক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা কৰিব। এক্সিট পোলত অসমত কৈ আছে যে এক্সিট পোলে কৈ আছে 10ৰ পৰা 12। 10ৰ পৰা 12 বুলি কওঁতে মই ধৰি লৈছোঁ 10। যদি মই 10 ধৰি লওঁ, 10 ধৰি ল'লে এইটো বিজেপিৰ, আৰু অসম গণ পৰিষদৰ 2খন আসন আছিলে। অসম গণ পৰিষদৰ 2খন আসন বৰপেটা আৰু ধুবুৰী। অসম গণ পৰিষদৰ বৰপেটা যিখন আসন সেইখন হ'লে আমি 11খন আসন। 11খন আসন আমি পাম। 11খন আসন আমাৰ পোৱাটো নিশ্চিত। আৰু 11খনতকৈ ওপৰত আমি আসন পাবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই, কাৰণ এক্সিট পোল হৈছে এটা সমীক্ষা ওলাই লয়। এপ্ৰপ্ৰিয়েট ৰিজাল্ট এক্সিট পোলে দিব নোৱাৰে। এপ্ৰপ্ৰিয়েট ৰিজাল্টটো আহিব কাউণ্টিঙৰ সময়ত। এক্সিট পোল কিয় কৰা হয়? এক্সিট পোল এইকাৰণে কৰা হয় যে কোনটো দলে কিমান ভোট সম্ভাৱ্য পাব পাৰে, এই সম্ভাৱ্যতে ধৰিছোঁ। গতিকে আমি 10ৰ পৰা 12 এক্সিট পোলে কৈ আছে 10ৰ পৰা 12 আমাৰ চৰকাৰ গঠন কৰিবলৈ অসমে জয়লাভ কৰিব। আৰু 10ৰ পৰা 12 ভিতৰত চৰকাৰ এই 12জন যদি আমাৰ জয়যুক্ত হয় NDAৰ ফালৰ পৰা অসমত, তেনেহ'লে এই NDAৰ 12জন লোকসভাৰ নিৰ্বাচিত প্ৰাৰ্থী বা লোকসভাৰ নিৰ্বাচিত সদস্যসকলে ভাৰতবৰ্ষৰ NDA চৰকাৰ গঠন কৰাত সহযোগ আগবঢ়াব।